আজি ২৬ তাৰিখ প্ৰায় ৩:৩০ বজাত আনুষ্ঠানিকভাৱে কেণ্ডিডেটসকলৰ নাম ঘোষণা কৰে। তাই সেইটোৰ কাৰণে আমি আমাৰ দলৰ নিৰ্বাচনী কাৰ্যালয় সম্পৰ্কে তাৰমানে আমি কোনটো ঠাইত কাৰ্যালয় দিব পাৰোঁ, সেইটোৰ কাৰণে আমি ২৪টা আমাৰ মণ্ডল কমিটি আছে। সেই মণ্ডল কমিটিৰ কাৰ্যালয়সমূহত ক'ত বহালে হ'ব সেই সম্পৰ্কে আমি আজি তাৰিখৰ পৰা আৰম্ভ কৰিছোঁ। আৰু সেই সময়তে আমি চিমেণ্ট চাপৰি গাঁও পঞ্চায়তৰ নিৰ্বাচনী কাৰ্যালয় চাবলৈ গৈছিলোঁ। লগতে চমকং গাঁও পঞ্চায়তৰ মণ্ডল কমিটিৰ কোনটো ঠাইত আমাৰ কাৰ্যালয় নিৰ্মাণ কৰিলে ভাল হ'ব, আৰু সেই সম্পৰ্কে গৈ থাকোঁতে মোৰ নিজৰে ককাইদেউৰ জীয়েক তাতে মই কিছু চাহ তাহ খাবৰ কাৰণে সোমালোঁ। তাতে আমি বহি থকা সময়ত চিনাকি মানুহে ১-২জনকৈ আহিলে, আহি আমি চোতালতে বহিলোঁ। তাৰপিছত যেতিয়া ওলাই যাব বিচাৰোঁ, প্ৰায় ১২-১৩খনমান গাড়ী, বলেৰ', স্কৰপিঅ' গৈ তাৰমানে আমাক ওলাই যাব দিয়া নাছিলেগৈ। বহুত অলপ আক্ৰমণ কৰাৰে লক্ষ্যৰে এখেতসকলে তাত থিয় হৈ আছিলে, গাড়ী ৰখি আছিলে। তাৰপিছত আমি পুলিচ প্ৰশাসনক জনালোঁ। পুলিচ প্ৰশাসনৰ হতুৱাই আমি ওলাবলৈ সক্ষম হ'লোঁ। আৰু মোৰ সন্দেহ মানে এতিয়া আমাৰ জোনাই বিধানসভাৰ যিটো কেণ্ডিডেট বা বিজেপি দলৰ বা ভুৱন পেগুৰ গুণ্ডা বাহিনীৰে এইটো ভুৱন পেগুৰে পাৰ্টি বুলি মই ভাবোঁ। আমি ভিডিঅ' কেমেৰা মাৰিছোঁ, গাড়ী ৰখাই পেলাই তাৰমানে আমাৰ ফালে চব চকু চাইছে। তাৰপিছত আমাৰ ৰাইজেও আমাৰ লগত আছিলে, ৰাইজে তাৰমানে সোমাব নিদিলে। কিন্তু ৰাইজে যদি অলপ ষ্ট্ৰং যদি নোহোৱা হ'লে খুব সম্ভৱ মাৰপিট হোৱাৰ সম্ভাৱনা আছিলে। পৰৱৰ্তী সময়ত বিচাৰোঁ যে শান্তিপূৰ্ণভাৱে ৰাইজে ভোটদান দিয়াৰ পৰিৱেশ দিব লাগে, সুবিধা দিব লাগে। আৰু এইটোৰ কাৰণে যিমান ফালে প্ৰশাসন ফালৰ পৰা এই সুবিধাটো আমাৰ ৰাইজক দিব লাগে। আৰু আমাৰ যিহেতুকে আমি কোনো হিংসাটো আমি নিবিচাৰোঁ, আৰু এইটোৰ কাৰণে আমাৰ দলটো গণতান্ত্ৰিক ভিত্তিত আমি নিৰ্বাচন কেম্পেইন আমি আৰম্ভ কৰিছোঁ বা কৰিম। এইটোৰ কাৰণে আমাক যথেষ্টখিনি আমাক সুৰক্ষা বা ইয়াৰ ব্যৱস্থা এটা কৰিবৰ কাৰণে আহ্বান জনাওঁ। এইটো চমকং গাঁও পঞ্চায়তৰ চমকং দামবুক গাঁৱত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।